1 টকা নোহোৱাকে আমাৰ পৰা মেচিন লৈ যাব পাৰিব। মানে এই আইসক্রিম বনোৱা মেচিনটো তোমালোকে মানে 1 টকা নোহোৱাকৈ দি আছা? হয় দিব পাৰিম। ইয়াতে আপোনালোকে গোটে যেনেকুৱা ফ্লেভাৰ নিবিচাৰে কি আপোনালোকে বনাব পাৰে। ইয়াতে ষ্ট্ৰবেৰী, চকলেট, ভ্যানিলা গোটেইখিনি আপোনালোকে পাৰিব। আৰু ইয়াতে ফ্ৰীত তোমালোকে মেচিনটো দি দিব পাৰিবানে 1 টকা নোহোৱাকৈ? 1 টকা নোহোৱাকৈ দি দিম। কিন্তু মানে গোটে আইসক্রিমৰ যেটো মানে এই ক্ৰীমখিনি থাকে এই ক্ৰীমখিনি বনোৱা মেচিন হয়। সবতকে বেষ্ট পাৰ্ট এটো কি আছে যে আপোনালোকে নিজে ক্যাৰি কৰি লগতে ঘুৰিব পাৰিব। আপোনালোকে যতে ততে এটো লৈ ফেলে বিজনেসটো আৰম্ভ কৰিব পাৰিব। কিন্তু তোমালোকে 1 টকা নোহোৱাকৈ দিব পাৰিবানে? হয় 1 টকা নোহোৱাকৈ দিব পাৰিম। ইয়াতে আপোনালোকে চাব পাৰিছে তিনটা আপোনাৰ হপাৰ থাকে। ইয়াতে আপোনালোকে ধুনীয়াকে সুইচ দিলে আপোনালোকৰ ইয়াতে সফটিটো ওলাই আহিব। আৰু আপোনালোকে কেনেকুৱা ডাই বিচাৰে মানে কেনেকুৱা শেপৰ লাগে আপোনালোকে তেনেকুৱা ডিজাইনত ওলাব পাৰিব। এটো চাক আপোনালোকে যেনেকুৱা এটা ৰাউন্ড ডিজাইন হয় ন, তো ডাই লগালে আপোনালোকৰ যদি বেলেগ ডিজাইন লাগে বেলেগ ডিজাইনো আপোনালোকে পাই যাব। কাৰণে আপোনাৰ ক্ৰীম বনোৱাৰ কাৰণে যিমানখিনি মানে লাগে এটো মেচিনত আপোনালোকৰ হৈ যাব। ইয়াতে আপোনালোকে চাক কোল, ক্লিন, ষ্টপ, এড, সাব, সেট, পিয়াৰ, কুল গোটেইখিনি আছে। সকলো এটো ব্যৱহাৰ আৰম্ভ কৰিব পাৰিব। সৰু মিনি আইসক্রিম ফেক্টৰী খুলি দিব পাৰিম। সৰু বিজনেস আৰু একদম ধামাকা বিজনেস পুৰি ঘৰতে বহি এটা ব্যৱসায় কৰিম বুলি ভাবিছে নেকি? কাৰণ মই এতিয়া আপোনালোকক গৰমৰ সিজন চলি আছে। এতিয়া গৰমৰ সিজনত আপোনালোকে ঘৰতে আইসক্রিমৰ ফেক্টৰী খুলি ল'ব পাৰিব আৰু 1 টকা নোহোৱাকৈ ডাইৰেক্ট 1 টকা নোহোৱাকৈ খুলিব পাৰিব আইসক্রিমৰ ফেক্টৰী ঘৰতে। 1 টকা নোহোৱাকৈ খুলি দিব পাৰিম। মানে চাওক আপোনালোকে দৈনন্দিন ব্যৱহাৰ কৰে আইসক্রিম খায়, কিন্তু আপোনালোকে ভাবে যে এই আইসক্রিম বনাই ডাঙৰ ডাঙৰ ফেক্টৰী লাগে বুলি ভাবে। কিন্তু এতিয়া মই যদি সুধো তোমাক যদি এটা কথা সুধো যে সৰু ৰুম এটা 12x12 ৰুম এটা একদম সৰু ৰুম এটাত এনেকুৱা আইসক্রিমৰ ফেক্টৰী এটা খুলিব পাৰিবনে? হয় আৰামছে খুলিব পাৰিব। তাতকে সৰু ৰুম হলে আপোনালোকে খুলিব পাৰিব। সৰু ৰুম হলে পাৰিব। মানে আইসক্রিমৰ ফেক্টৰী খুলিবলৈ এটা বিশাল এটা ডাঙৰ হল এটা নালাগে বা ডাঙৰ ফেক্টৰী নালাগে আৰু নালাগে। এতিয়া চাওক একদম মই কৈছো না আপোনালোকক সৰু বিজনেস আৰু একদম ধামাকা বিজনেস এটা বিষয় ক'ব ওলাইছো। গোটেই কথাখিনি পাতিম। এই মেচিনটোত কেনেকে প্ৰডাকশ্যন কৰিব পাৰিব, কেনেকে আইসক্রিমৰ ফেক্টৰী খুলিব পাৰিব বা ইয়াত কেনেকে আপোনালোকে দেখিব পাইছে একদম কি ধুনীয়া ধুনীয়া ফ্লেভাৰ আইসক্রিম বনাব পাৰিব। গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰিম। ফেক্টৰী হয় ন সৰু মিনি? হয় এইটো আপোনাৰ আইসক্রিমৰ যোনটো কৰ্ণ থাকে, কৰ্ণৰ ওপৰত যোনটো ক্ৰীম থাকে এই ক্ৰীম বনোৱা মেচিন হয়। এইটো সফটি মেচিন হয়। আচ্ছা এইটো মানে গোটেই আইসক্রিমৰ যেটো মানে এই ক্ৰীমখিনি থাকে এই ক্ৰীমখিনি বনোৱা মেচিন হয়। আচ্ছা এইটো এটা একদম ঘৰতে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব? আৰামছে আপুনি ঘৰতে কৰিব পাৰিব। আৰু এইটো আপুনি চাইছে একদম ইজি অপাৰেট মেচিন হয়। কোনো কষ্ট নাই, কোনো অসুবিধা নাই। ধুনীয়াকে আপোনালোকে এইটো মেচিন মানে ল'ব পাৰিব। আৰু সবতকে বেষ্ট পাৰ্ট এটো কি আছে যে আপোনালোকে নিজে ক্যাৰি কৰি লগতে ঘুৰিব পাৰিব। চাইছে না মই আপোনাক নিজে ক্যাৰি দিলো। আচ্ছা এইটো মানে নিজে ক্যাৰি কৰি ঘুৰি ফুৰিব পাৰিব। লগোৱা থাকে হেনুকা আপোনালোকে ধুনীয়াকে লৈ ফেলে ঘুৰিব পাৰিব। ধৰক বাহিৰতো লৈ গলে আপোনালোকে যতে ততে এইটো লৈ ফেলে বিজনেসটো আৰম্ভ কৰিব পাৰিব। আচ্ছা এটা ধুনীয়া কথা কৈছে। আৰু ইয়াৰ এতিয়া কথা সুধিম মানে পিছত বাকিখিনি কথা পাতিম। এতিয়া যদি তোমাক মই এটা কথা সুধো এই মেচিনটো তোমালোকে 1 টকা নোহোৱাকৈ দিব পাৰিবানে? হয় 1 টকা নোহোৱাকৈ দিব পাৰিম। এতিয়া মই তোমাক বাকি মেচিনটোৰ বিষয়ে জানিম, কিন্তু প্ৰথমে কৈ থওঁ যে কোনোবাই এটা ব্যৱসায় আৰম্ভ কৰিলে ফ্ৰীত তোমালোকে মেচিনটো দি দিব পাৰিবানে 1 টকা নোহোৱাকৈ? 1 টকা নোহোৱাকৈ দি দিম। কিন্তু আপোনালোকে বেংকৰ পৰা লোন কৰিব লাগিব। বেংকৰ পৰা লোনটো সেনকশন হোৱাৰ পিছত পেমেন্টটো আমাৰ তাতে আহাৰ পিছত আপোনালোকে 1 টকা নোহোৱাকৈ আমাৰ পৰা মেচিন লৈ যাব পাৰিব। মানে এই আইসক্রিম বনোৱা মেচিনটো তোমালোকে মানে 1 টকা নোহোৱাকৈ দি আছা? হয় দিব পাৰিম। আচ্ছা এতিয়া কথা সুধো যে এই মেচিনটো কোনোবাই যে ল'ব বিচাৰে কেনেকে ল'ব পাৰিব বা প্ৰসেছটো কি হ'ব? হয় এইটো আপোনালোকে যদি ল'ব পাৰে কেশত ল'ব পাৰিব। যদি অসুবিধা আছে তেন্তে আপোনালোকে বেংক ফাইনেন্স কৰাব পাৰিব। ওকে এই মেচিনটোৰ বিষয়ে অলপ জানিব চেষ্টা কৰিম। মেচিনটোৰ বিষয়ে অলপ কৈ দিয়া তোমালোকে কেনেকে কি ফেচিলিটি আছে? এই মেচিনটো ফেচিলিটি আপোনাৰ হৈ গ'ল যোনটো আপোনালোকৰ ক্ৰীম বনোৱাৰ কাৰণে আপোনাৰ সফটিট লাগে সেইটো আপোনালোকে চাব পাৰিছে। ইয়াতে আপোনালোকৰ দুটা হপাৰ থাকে। ইয়াতে আপোনালোকে গোটে যেনেকুৱা ফ্লেভাৰ নিবিচাৰে কি আপোনালোকে বনাব পাৰে। ইয়াতে ষ্ট্ৰবেৰী, চকলেট, ভ্যানিলা গোটেইখিনি আপোনালোকে পাৰিব। আৰু ইয়াতে আপোনালোকে চাব পাৰিছে তিনটা আপোনাৰ হপাৰ থাকে। ইয়াতে আপোনালোকে ধুনীয়াকে সুইচ দিলে আপোনালোকৰ ইয়াতে সফটিটো ওলাই আহিব। আৰু আপোনালোকে কেনেকুৱা ডাই বিচাৰে মানে কেনেকুৱা শেপৰ লাগে আপোনালোকে তেনেকুৱা ডিজাইনত ওলাব পাৰিব। এটো চাক আপোনালোকে যেনেকুৱা এটা ৰাউন্ড ডিজাইন হয় ন, তো ডাই লগালে আপোনালোকৰ যদি বেলেগ ডিজাইন লাগে বেলেগ ডিজাইনো আপোনালোকে পাই যাব। বেলেগ ডিজাইনো পাই যাব মানে যেনেকুৱা ডিজাইন লাগে। আৰু এটো তোমাৰ প্ৰডাকশন যে কৰে এই প্ৰডাকশনটো মানে কিমান ঘন্টাত বা কেনেকুৱা কি হয়? বহুত ঘন্টাত বুলি তেনেকুৱা নহয়। আপোনালোকে ধৰক যিমান সোনকালে বনাই ফেলে ইয়াতে আপোনালোকৰ দিলে হ'ল। আৰু চাক ৰ মেটেৰিয়েল যোনটো আছে সেইটো আপোনালোকে হোম ইনগ্ৰেডিয়েন্টস আপোনালোকে হোমমেডো বনাব পাৰে ঘৰত। আৰু যদি আপোনালোকে বাহিৰা যদি আপোনালোকে লিকুইডবোৰ পায় তেনেকুৱা আপোনালোকে আনি ফেলে ইয়াতে দিব পাৰে। এইটো আপোনালোকৰ কথা থাকিব। আচ্ছা তো ধুনীয়াকে যেতিয়া আপোনালোকৰ এইখিনি বনোৱা হ'ব, বনোৱা হোৱাৰ পিছত ইয়াতে যিমান সোনকালে খতম আপোনালোকে আকৌ ফ্ৰিজ কৰি ফেলে দিব পাৰিব। আচ্ছা আৰু এটা কথা ফ্ৰিজ যেটো কৰে সেই ফ্ৰিজ কৰা সিস্টেমটো ইয়াতে হ'ব পাৰে নেকি? হয়
মানে গোটেই প্ৰচেছখিনি কৰিব পাৰিব ইয়াতে সফটি বনোৱাৰ কাৰণে আপোনাৰ ক্ৰীম বনোৱাৰ কাৰণে যিমানখিনি মানে লাগে এইটো মেচিনত আপোনালোকৰ হৈ যাব ইয়াতে আপোনালোকে চাওক কোল ক্লিন ষ্টপ এড সাব সেট পিয়াৰ কুল গোটেইখিনি আছে ইয়াতে আমাৰ টেকনিচিয়ানে আপোনালোকক বুজাই দিব কেনেকৈ এইটো প্ৰচেছ কি হয় কোনটো কৰিলে কেনেকৈ কি হ'ব গোটেইখিনি আমাৰ টেকনিচিয়ান থাকিব তোমালোকৰ মানে টেকনিচিয়ান গৈ গোটেইখিনি শিকাই বুজাই দি থৈ আহিব এইটো আপোনাৰ ইজি অপাৰেট হয় যেতিয়া মেচিন ল'ব তেতিয়াও শিকোৱা হ'ব যদি এটা কথা ক'লো তোমাক এইখিনিতে দেই ঘৰৰ পুৰুষ মহিলা গোটেই সবে এই মেচিন ব্যৱসায়টো কৰিব পাৰিবনে হয় সকলোৱে পাৰিব আপোনালোকে চাইছে একো একদম ইজি অপাৰেট হয় একো অসুবিধাই নাই মেচিনটো চলোৱাৰ কাৰণে আচ্ছা মানে ঘৰৰ পুৰুষ মহিলা সকলোৱে মানে ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব হয় পুৰুষ মহিলা সকলোৱে এইটো ব্যৱসায় আৰম্ভ কৰিব পাৰিব আচ্ছা তে ধুনীয়া ব্যৱসায় এটা আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব আৰু এইটো যিটো মানে কাৰেণ্ট এই কাৰেণ্টটো কেনেকুৱা কি কাৰেণ্ট ব্যৱহাৰ কৰিব এইটো তোমাৰ ঘৰুৱা লাইনত চলিব যোনটো আমাৰ 220 ভোল্টত চলিব আৰু এইটো আপোনালোকৰ একদম ইজি অপাৰেট আৰু হাই প্ৰডাকচন কেপাচিটিৰ মেচিন হয় আচ্ছা আচ্ছা তে মানে সৰুকৈ যদি এটা তুমি লগতে কৈ দিবা যে মানে এটা ঘৰতে যদি এতিয়া আইচক্ৰীমৰ ফেক্টৰী এটা খুলিম বুলি ভাবিছা তোমালোকে মানে সৰু মিনি আইচক্ৰীম ফেক্টৰী এটা খুলি দিব পাৰিবা হয় আমি সৰু মিনি আইচক্ৰীম ফেক্টৰী খুলি দিব পাৰিম গৰমৰ সিজনত যিহেতু গৰমত এইটো মোষ্ট ডিমান্ডিং হয় এইটো আমাৰ বাচ্চাৰ পৰা বা আমাৰ পৰা সকলো আইচক্ৰীম খাইকে আমি ভাল পাওঁ যদি আপোনালোকক সফটি নালাগে ইফালে আইচক্ৰীম বনোৱা মেচিন লাগে আমাৰ ইয়াতে আইচক্ৰীম বনোৱা মেচিন আপোনালোকে পাই যাব মানে গোটেই বস্তুখিনি তোমালোকৰ তাত আছে আচ্ছা তোমালোকৰ এতিয়া এটা কথা সুধো সাৰ্ভিসৰ কথাটো সুধো আৰু গ্যাৰান্টি ওয়াৰেন্টি কথাটো সুধো তোমালোকে এই সিস্টেমটো কেনেকৈ সাৰ্ভিস আৰু গ্যাৰান্টি ওয়াৰেন্টি দিয়ে এইটো ওয়াৰেন্টি 1 ইয়াৰ থাকিব 5 বছৰ সাৰ্ভিস থাকিব যদি মেচিনত কিবা অসুবিধা পায় 1 ইয়াৰ লৈকে আমাক কল কৰিলে হ'ল আমি আপোনাৰ পাৰ্টস এক্সচেঞ্জ কৰি দিম আফটাৰ 5 ইয়াৰ্স আমি সাৰ্ভিসিং ফ্ৰী দি দিম ফ্ৰী কিন্তু যেতিয়া লৈ যাব এই মেচিনটো লৈ যোৱাৰ পিছত 5 বছৰলৈকে সম্পূৰ্ণ সাৰ্ভিসিং ফ্ৰী হয় এই মেচিনটো লৈ যোৱাৰ পিছত আপোনালোকৰ সম্পূৰ্ণ 5 বছৰ সাৰ্ভিস ফ্ৰী থাকিব 1 টকাও নলোৱা 1 টকাও নলওঁ আচ্ছা তে ধুনীয়া কথা কৈছে তেওঁলোকে 1 টকা নলয় তেওঁলোকে এই মেচিনটো সম্পূৰ্ণ সাৰ্ভিসিং ফ্ৰী কৰি দিছে মেচিনেই বস্তু যেহেতু কিবা প্ৰবলেম হ'বও পাৰে সেইকাৰণে তেওঁলোকে সাৰ্ভিসটো 5 বছৰলৈকে সম্পূৰ্ণ ফ্ৰী কৰি দিছে আচ্ছা এতিয়া তোমালোকৰ লাষ্ট এতিয়া তোমালোকে যদি মোৰ মেচিনটো মোৰ ভিডিঅ' চাই আহি ল'ব বিচাৰে কিবা ডিসকাউন্ট কৰিবানে হয় এনে আমাৰ 15% ডিসকাউন্ট চলি আছে যেহেতু একো অফাৰ চলি থকা নাই তথাপিও যদি চাহিদৰ ভিডিঅ' চাই আহা বুলি কয় তেন্তে আমি 20% ডিসকাউন্ট কৰি দিম 20% ডিসকাউন্ট মানে তোমাক মই এটা কথা সুধো যদি মানে মেচিনটোৰ দাম যদি তোমাৰ 5000 টকা হয় বা 10000 টকা হয় তাহলে 20% ডিসকাউন্ট কৰি দিবা মাত্ৰ 7000 বা 8000 টকাতে মেচিন লৈ যাব পাৰিব আচ্ছা তে তাৰ পিছত এতিয়া তোমালোকৰ লোকেশনটো লাষ্ট কৈ দিয়া এবাৰ লোকেশন আমাৰ সিম্পল হয় পশ্চিম বৰাগা বিজ্ঞানপথ মা কামাখ্যা মেচিনাৰী হয় যদি আপোনালোকৰ মানে লোকেশন বিচাৰোতে অসুবিধা হয় স্ক্ৰিনত থকা নম্বৰত আমাক কল কৰিলে হ'ল আমি আপোনাক লোকেশন পঠিয়াই দিম ওকে ঠিক আছে